বিজনেট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ-পূব সৈনিক বিদ্যালয় উদ্বোধন উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত লাখ লাখ ভক্তৰ পুণ্য স্নান আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰ কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য মিচিং সোণোৱাল কছাৰী আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ সম্পন্ন গুৱাহাটীত অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি নমস্কাৰ এতিয়া বিতং বাতৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰ দায়বদ্ধ চৰকাৰে খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ ৰক্ষা কৰাৰ ক্ষেত্ৰত কেতিয়াও পশ্চাদমুখী পদক্ষেপ গ্ৰহণ নকৰে আজি বিজনী বিদ্যাপীঠ নিম্ন প্ৰাথমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এখন সভাত পোনপ্ৰথমবাৰৰ বাবে বিজনীত উত্তৰ-পূব সৈনিক বিদ্যালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জনসাধাৰণৰ ৰায় অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে ক্ষমতা লাভ কৰিছে আৰু তেওঁৰ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সৃষ্টি হোৱা শংকা দূৰ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ ৩৩খন জিলাৰ সকলো লোককে সমমৰ্যাদা প্ৰদান কৰাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁ আৰু কয় যে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে ভালে সংখ্যক আঁচনি ৰূপায়ণ কৰিছে যোৱা 4.5 বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত 3খন দলং নিৰ্মাণ কৰিছে উদ্বোধনী অনুষ্ঠানত বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী পিছপৰা শ্ৰেণীৰ উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম বিধায়ক কমল সিং নৰজাৰী থানেশ্বৰ বসুমতাৰী মনেশ্বৰ ব্ৰহ্ম আৰু প্ৰশান্ত ফুকনো উপস্থিত আছিল এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে চিৰাং জিলাৰ হাৱাৰ গাঁৱত স্থাপন কৰিবলগীয়া উত্তৰ-পূব সামৰিক বিদ্যালয়ৰ এটা স্থায়ী চৌহদৰ আধাৰশিলাও স্থাপন কৰে উত্তৰ প্ৰদেশৰ বাৰাণসীত আজি যুৱ প্ৰবাসী ভাৰতীয় দিৱস অনুষ্ঠিত হৈছে এই উপলক্ষে ভাষণ দি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে কয় যে দেশৰ উমৈহতীয়া পৰিচয় ভাৰতৰ শক্তি ভাৰতৰ পৰা বিদেশলৈ যোৱা লোকসকলে বিদেশত ভিন ভিন ক্ষেত্ৰত সফলতা লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলিও তেওঁ মন্তব্য কৰে তেওঁ কয় যে কেৱল শিপাৰ সন্ধানৰ বাবে প্ৰবাসী ভাৰতীয় দিৱসৰ আয়োজন কৰা হোৱা নাই প্ৰবাসী ভাৰতীয়সকল ভাৰতৰ উন্নয়নৰ এক অবিচ্ছেদ্য অংগ অনুষ্ঠানত ভাষণ দি ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰে কয় যে প্ৰবাসী ভাৰতীয়সকলে সমগ্ৰ বিশ্বত নিজৰ এক পৰিচয় দাঙি ধৰিব পাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আনুষ্ঠানিকভাৱে এই দিৱস উদ্বোধন কৰিব মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জগন্নাথে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব shared common identity and what is that Indianness it is to celebrate these shared bonds that we have all gathered here it is a migration of the educated highly skilled and dynamic young Indians that has brought laurels to India today many of the multinational corporations are headed by young Indian origin CEOs whether it is Sundar Pichai of Google, Satya Nadella of Microsoft, Ajay Bang of MasterCard और गीता गोपीनाथ of IMF. यहाँ से वहाँ जाना और आज यहाँ आना दोनों में बहुत ताकत है आप में से कुछ अकेले वहाँ गए होंगे अपनी परिस्थितियों को बदलने के लिए आपने कदम उठाया होगा या आपके पूर्वजों ने कदम उठाया होगा उसमें बहुत ताकत है উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত আজি ভক্তসকলে দ্বিতীয় মূল পবিত্ৰ স্নান সম্পন্ন কৰে মেলা কৰ্তৃপক্ষই সুকলমে পুণ্য স্নান অনুষ্ঠিত কৰাৰ বাবে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মেলা কৰ্তৃপক্ষই কয় যে 60 লাখতকৈ অধিক ভক্ত স্নান কৰাৰ সম্ভাৱনা আছে আজিৰে পৰা আৰম্ভ হোৱা এমাহজোৰা কল্পবাস উপলক্ষে ভক্তসকলে সংগমস্থলীত সৰু সৰু তম্বু সাজি দিন কটাব তেওঁলোকে দিনে 3বাৰ স্নান কৰি মাত্ৰ এবাৰহে আহাৰ গ্ৰহণ কৰিব যোৱা সপ্তাহৰ পৰা 49 দিনীয়াকৈ অনুষ্ঠিত এই মেলাৰ সামৰণি পৰিব অহা 4 মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশৰ সৰ্বসাধাৰণ লোকৰ বৰ্তমান চৰকাৰৰ ওপৰত আস্থা আছে আৰু সেইবাবে আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপি চৰকাৰ কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন নহয়
এনডিএ চৰকাৰৰ বিগত 4.5 বছৰীয়া কাৰ্যকালত কোনো ধৰণৰ গুৰুতৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হোৱা নাই আগন্তুক নিৰ্বাচনত তেওঁৰ দলৰ কৃতকাৰ্যতা সম্পৰ্কে তেওঁৰ কোনো সন্দেহ নাই বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ইউপিএ চৰকাৰৰ কাৰ্যকালত কেইবাটাও বৃহৎ কেলেংকাৰী সংঘটিত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ দলৰ সাফল্যত শংকিত হৈ বিৰোধী দলসমূহে মহাজোঁট বন্ধনৰ বাবে প্ৰস্তুতি চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সৰ্বসাধাৰণ লোকৰ আস্থা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সেইবাবে বিৰোধী দলসমূহ শংকিত হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কয় যে আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধী দলসমূহে নৰেন্দ্ৰ মোদী বিৰোধী নেতিবাচক কাৰ্যসূচী আৰু ৰাজনৈতিক গোট গঠন কৰাৰ দুমুখীয়া কৌশল গ্ৰহণ কৰিছে তেওঁ কয় যে বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে 4 গৰাকী সম্ভাৱ্য প্ৰধানমন্ত্ৰী উপস্থাপন কৰিছে তেওঁলোক হৈছে মমতা বেনাৰ্জী ৰাহুল গান্ধী মায়াৱতী আৰু কে চন্দ্ৰশেখৰ ৰাও এটা ফেসবুকত জেটলীয়ে কয় যে কলকাতাত অনুষ্ঠিত সমাবেশ মূলতঃ মোদী বিৰোধী সমাবেশ আছিল কিন্তু এই সমাবেশত ৰাহুল গান্ধীৰ অনুপস্থিতি এক তাৎপৰ্যপূৰ্ণ ঘটনা তেওঁ আৰু কয় যে পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হলে 50% ভোট আহৰণ কৰিবলৈ বিজেপি আৰু এনডিএ প্ৰস্তুতি চলাব লাগিব অৱশ্যে বহুতো ৰাজ্যত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি তেওঁ মন্তব্য কৰে তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক লৈ জনসাধাৰণ অতিশয় সন্তুষ্ট মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বাবে আজি ভোট গ্ৰহণ অনুষ্ঠিত হৈছে ধেমাজি জিলাত পৰিষদৰ 15টা সমষ্টিৰ 305টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গ্ৰহণ কৰা হৈছে এই সমষ্টি কেইটাত ভোটাৰৰ সংখ্যা 2,26,975 সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ 4টা সমষ্টিৰ বাবে স্থাপন কৰা 50টা ভোট গ্ৰহণ কেন্দ্ৰত 27,285 গৰাকী ভোটাৰে 14 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব শিৱসাগৰ জিলাৰ 32টা ভোট গ্ৰহণ কেন্দ্ৰত আজি পুৱা 7 বজাৰ পৰা মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছে পৰিষদৰ ৰজাবাৰী সমষ্টিৰ 10টা ভোট গ্ৰহণ কেন্দ্ৰৰ মুঠ ভোটাৰৰ সংখ্যা 4,268 আনহাতে দিচাং দিখু সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 16,238 ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাত 20টা আৰু কামৰূপ জিলাত 16টা সমষ্টি আছে গোৱালপাৰাৰ 20টা সমষ্টিত মুঠ 48 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে গোৱালপাৰা জিলাত স্থাপন কৰা 392টা ভোট গ্ৰহণ কেন্দ্ৰত আজি পুৱাৰে পৰা ভোট গ্ৰহণ অনুষ্ঠিত হয় জিলা উপায়ুক্ত বৰ্ণালী ডেকাই পুৱাৰে পৰা প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ তদাৰকি কৰে সদৌ বড়ো ছাত্ৰ সন্থা NDF-BP আৰু PJA-CBMকে ধৰি কেইবাটাও সংগঠনৰ উদ্যোগত আজি কোকৰাঝাৰত এটা প্ৰতিবাদী সমদলৰ আয়োজন কৰা হয় জাংক্ৰিথাই খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলত 30,000তকৈ অধিক লোকে অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বাস কৰা বড়োসকলৰ ৰাজনৈতিক আৰু ভূমি অধিকাৰ নিশ্চিত কৰা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বড়োসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু ৰাজ্যখনৰ 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰই উত্থাপন কৰা বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ দাবী জনায় বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে দ্বৈত মানদণ্ড গ্ৰহণ কৰিছে বুলি সমালোচনা কৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই কয় যে দেশৰ সকলো অঞ্চলৰ সৰ্বসাধাৰণ লোকৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যে কংগ্ৰেছ দলে সমগ্ৰ দেশতে 10খন কমিটি গঠন কৰিছে আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ন্যাসত অনুষ্ঠিত এখন সংবাদমেলত চাংমাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছে বিভিন্ন ব্যক্তি আৰু সংগঠনৰ লগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰি দলৰ তৰফৰ পৰা এখন ইস্তাহাৰ প্ৰস্তুত কৰিব সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাও উপস্থিত আছিল গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 3 দিনীয়াকৈ অনুষ্ঠিত প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰে সামৰণি অনুষ্ঠানত ভাষণ দি সাংস্কৃতিক বিভাগৰ সচিব মাধুৰীমা সেন বৰুৱাই কয় যে মনোৰঞ্জন আৰু শিক্ষামূলক বৈশিষ্ট্য থকা চলচ্চিত্ৰই জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী প্ৰদান কৰিব পাৰে এনে ধৰণৰ শিশু চলচ্চিত্ৰ মহোৎসৱে শিশুসকলৰ মনৰ দিগন্ত সম্প্ৰসাৰণ কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই ভাষণ প্ৰসংগত কয় যে এইবাৰ প্ৰায় 6,000 ছাত্ৰ-ছাত্ৰী
ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন চলচ্চিত্ৰ উপভোগ কৰে কাইলৈৰ পৰা প্ৰথম গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় ডকুমেণ্টাৰী ছুটি আৰু এনিমেশ্যন চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব মহোৎসৱৰ শেষৰ দিনটোত উৎপল বৰপূজাৰীৰ ইছ্যু নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত বলিউডৰ অভিনেতা বিনয় পাঠক আৰু চলচ্চিত্ৰ নিৰ্মাতা জিতেন্দ্ৰ মিশ্ৰ উপস্থিত আছিল ভাৰত আৰু ভূটানৰ মাজৰ বন্ধুত্ব সুদৃঢ় কৰাৰ উদ্দেশ্যে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ হুৱনখাটাত 67 সংখ্যক মাঘ মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা নৱম ভাৰত-ভূটান বন্ধুত্ব মেলাৰ অনুষ্ঠানসমূহ উপভোগ কৰি সেনা বাহিনীৰ ব্ৰিগেড কমাণ্ড গৌৰৱ ঋষি অভিভূত হৈ পৰে সেনা বিষয়াগৰাকীক উদযাপন সমিতিয়ে বড়ো জনগোষ্ঠীয় আৰ্ণাইৰে আদৰণি জনায় অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য আৰু ভূটানী লোকনৃত্য পৰিৱেশন কৰা হয় অনুষ্ঠানত বিটিচিৰ সদস্য ফলীন্দ্ৰ বসুমতাৰীও উপস্থিত আছিল অহা 24 জানুৱাৰীত এই মেলাৰ সামৰণি পৰিব আগন্তুক গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰাৰ কামত ব্যস্ত হৈ পৰিছে কৰ্মচাৰীসকলে প্ৰস্তুত কৰা পতাকা খাদী বোৰ্ডৰ বিপণীসমূহৰ উপৰিও ৰাজ্যখনৰ অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ এগৰাকী মুখপাত্ৰই কয় যে যোৱা বছৰ প্ৰায় 18 লাখ টকাৰ পতাকা বিক্ৰী হৈছিল এবাৰ ইয়াৰ পৰিমাণ 20 লাখ টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত আজিৰে পৰা সাংস্কৃতিক নগৰী তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে কলাগুৰু সংগীত মহোৎসৱ অনুষ্ঠিত হৈছে কলাগুৰুৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰত এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মাহাতুৱে ইয়াৰ পিছতে কলাগুৰুৰ সমাধিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰিমা গাৰ্গে এই উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কলিবাৰীত অৱস্থিত বাসগৃহলৈ এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় সেউজ বিপ্লৱৰ সূচনা কৰাৰ সংকল্পৰে তেওঁ বিভিন্ন ক্ষেত্ৰত আগবাঢ়িছে আৰু এনেদৰে এতিয়া ৰাজ্যিক তথ্য সঞ্চালকালয় আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আজি যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত তথ্য জনাৰ অধিকাৰ সম্পৰ্কত কৰ্মশালা অনুষ্ঠিত হয় কৰ্মশালাত মুখ্য বক্তাৰূপে ভাষণ দি ৰাজ্যিক তথ্য আয়ুক্ত হিমাংশু শেখৰ দাসে তথ্য জনাৰ অধিকাৰ আইনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ পৰ্যালোচনা কৰে এই আইনৰ জৰিয়তে জনসাধাৰণে কেনেকৈ চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰে সেই বিষয়েও তেওঁ ব্যাখ্যা কৰে সভাত যোৰহাট জিলাৰ উপায়ুক্ত নাৰায়ণ কোঁৱৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে জীৱন যুঁজৰ বহু ঘাট প্ৰতিঘাত নেওচি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উদ্যোগ বাণিজ্য আৰু সৌন্দৰ্যৰ মঞ্চত উজ্বলি উঠা দৰং জিলাৰ 4গৰাকী মহিলা হেমপ্ৰভা দেৱী কিৰণ বড়ো দুলুমণি কলিতা আৰু কৃষ্ণা শৰ্মাক সম্বৰ্ধনা জনোৱা হয় এই উপলক্ষে মংগলদৈ মিডিয়া চাৰ্কেলৰ উদ্যোগত ইউথ ক্লাবৰ সভাগৃহত অনুষ্ঠিত এখন সভাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা উদ্যোগী ৰূপে স্বীকৃত হেমপ্ৰভা দেৱী মিছেছ আৰ্থ মিছেছ ইউনিভাৰ্ছ বঁটা বিজয়ী কিৰণ বড়ো কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যমিতা বঁটা লাভ কৰা দুলুমণি কলিতা আৰু অসম আন্দোলনত বুকুৰ তেজেৰে তেজ দিম তেল নিদিওঁ বুলি ৰাজপথত লিখা প্ৰয়াত দুলাল শৰ্মাৰ পত্নী কৃষ্ণা শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় শিৱসাগৰৰ দিখৌমুখত কালি অসম সাহিত্য সভাৰ 7ম মধ্যকালীন বিশেষ অধিৱেশন অনুষ্ঠিত হৈ যায় দিখৌমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ ভৃগুমণি কায়গুং সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত অধিৱেশনত ভাষণ দি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে অসম সাহিত্য সভাই নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন নকৰে ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনবিৰোধী স্থিতিয়ে অসমৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলিও তেওঁ মন্তব্য কৰে এই সভাতে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনক গীতাঞ্জলি বৰুৱা মিলি সোঁৱৰণী সাহিত্য ন্যাস বঁটা প্ৰদান কৰা হয় অধিৱেশন উপলক্ষে এখন স্মৃতি গ্ৰন্থ আৰু চিন্তা প্ৰতিতি আৰু চিন্তা জ্যোতি নামৰ দুখন গ্ৰন্থও উন্মোচন কৰা হয় শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ বিজনীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ পূব সৈনিক বিদ্যালয় উদ্বোধন উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত লাখ লাখ ভক্তৰ পুণ্যস্নান
আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰ কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য মিচিং সোণোৱাল কছাৰী আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগ্ৰহণ সম্পন্ন গুৱাহাটীত অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় শিশু চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি এতিয়াৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 8:50 প্ৰচাৰ কৰা হ'ব নমস্কাৰ